সমগ্ৰ দেশজুৰি ৱাকফ আইনৰ বিৰোধিতাৰ সমান্তৰালকৈ তীব্ৰ প্ৰতিবাদৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনক লৈ নতুন ঘোষণা পুনৰ আপডেট আহি পৰিছে এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনত যদিহে আপুনি ভাবি আছিল যে আগবঢ়াম প্ৰতিদ্বন্দ্বিতা তেন্তে আপোনাৰ বাবে খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে নতুনকৈ ঘোষণা নতুন আপডেট আহি পৰিছে এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ এই বিশেষ খবৰটো যেহেতু পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত চলিছে চৰ্চা আৰু এই চৰ্চাৰ মাজতে আনফালে দেখিছোঁ ৱাকফ আইনৰ যি তীব্ৰ প্ৰতিবাদ এই প্ৰতিবাদৰ মাজতে আনফালে আকৌ অসমত চলিছে ৱাকফ আইনৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনৰ যুঁজা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে নতুন ঘোষণা পঞ্চায়ত নিৰ্বাচনত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা আপুনিও ভাবিছে নেকি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন নিয়ম জানি লওক এই মুহূৰ্তত সবিশেষ নিয়ম আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে 2 আৰু 7 মে'ত ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচন আৰু এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো লৈ আহিছে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে যেহেতু পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য প্ৰথমবাৰ বাবে এইবেলি দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম ধাৰ্য কৰা হৈছে আৰু এই মুহূৰ্তৰ এই আপডেট গুৰুত্বপূৰ্ণ প্ৰত্যেকগৰাকী লোকৰ বাবে ৰাজনৈতিক খবৰটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ নতুন আপডেট আগবঢ়োৱা হৈছে আৰু এই মুহূৰ্তৰ নতুন আপডেট হৈছে যে প্ৰথমবাৰৰ বাবে দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'বলৈ গৈ আছে এইবেলি পঞ্চায়ত নিৰ্বাচন নতুন পদ্ধতিৰে হ'ব এইবেলি নিৰ্বাচন পিছে কোনে নিৰ্বাচন খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচনত মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে কোনো ৰাজনৈতিক দলে নিজৰ চিম্বলত প্ৰাৰ্থী দিব নোৱাৰিব এইবেলি নতুন নিয়ম ধাৰ্য কৰা হৈছে কোনো ৰাজনৈতিক দলে নিজৰ চিম্বলত দিব নোৱাৰিব প্ৰাৰ্থিত্ব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য এই দুইটাত চিম্বত থাকিব তাৰ সমান্তৰালকৈ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য এই দুইটাত থাকিব চিম্বলত আমি পুনৰ কৈছোঁ আনহাতে মেম্বাৰক লৈ কোনো পাৰ্টিয়ে এইবেলি টিকট নিদিয়ে যদি ভাবি আছে মেম্বাৰক লৈ টিকট দিব তেন্তে ভুল ভাবিছে এইবেলি হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা মেম্বাৰক লৈ দিয়া নহয় কোনো প্ৰাৰ্থীক টিকট আৰু সভাপতি মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব পাৰিব মেম্বাৰ বাবে চিম্বল আইন অনুসৰি ব্যৱহাৰ কৰিব নোৱাৰি নিৰ্বাচনী তাৰিখ ঘোষণাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ আমি পুনৰ কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য 2 আৰু 7 মে'ত ৰাজ্যত দুটা পৰ্যায়ত হ'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচন আৰু এই মুহূৰ্তৰ এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো মুখ্যমন্ত্ৰীয়ে কৰিছে নতুনকৈ ডাঙৰ ঘোষণা আনফালে দেশত চলিছে ৱাকফ আইনৰ বিৰোধিতা ৱাকফ আইনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বৃহৎ প্ৰতিবাদ পুনৰ 9 এপ্ৰিল তাৰিখে হুংকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও আমচুৰ সদস্যৰ লগতে বিভিন্নজনে আৰু তাৰ সমান্তৰালকৈ ৰাজ্যত ৱাকফ আইনৰ যি তীব্ৰ বাকবিতণ্ডা তাৰ মাজতে চলিছে পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ চৰ্চা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা যে প্ৰথমবাৰ বাবে দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু এইবেলি নতুন পদ্ধতিৰে হ'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচন আৰু লগতে ক'ব লাগিব যে পঞ্চায়ত নিৰ্বাচনত মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে এইবেলি কোনো ৰাজনৈতিক দলে নিজৰ চিম্বলত প্ৰাৰ্থী দিব নোৱাৰিব ৱাকফ সংশোধনী আইনৰ সমান্তৰালকৈ ৰাজ্যত এইদৰে পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ নতুন আপডেট জনোৱা হৈছে প্ৰত্যেকগৰাকী নিউজ এছামৰ দৰ্শকসকলক আৰু এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ৰাজ্যত এতিয়া সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ সকলো প্ৰাৰ্থী সাজু হৈছে অসমৰ জনতা সাজু হৈছে আৰু এই চেগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে পঞ্চায়ত নিৰ্বাচন এইবেলি নতুন নিয়মৰে আলোচিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচনত এইবেলি কোনো মেম্বাৰক লৈ প্ৰতীক চিহ্ন নাথাকিব আৰু কোনো ৰাজনৈতিক দলে এবাৰ নিজৰ চিম্বলত প্ৰাৰ্থী দিব নোৱাৰিব নতুন পদ্ধতিৰে হ'বলৈ গৈ আছে প্ৰথমবাৰ দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আমি পুনৰ কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচন তাৰিখ ঘোষণাৰ পূৰ্বে ডাঙৰ ঘোষণা আৰু মেম্বাৰৰ বাবে চিম্বল আইন অনুসৰি ব্যৱহাৰ কৰিব নোৱাৰি সভাপতি মেম্বাৰসকলে এবাৰ নিৰ্বাচন কৰিব পিছত আৰু মেম্বাৰক কোনো প্ৰাৰ্থীয়ে টিকট নিদিয়ে বুলি উল্লেখ কৰিছে আৰু এইবুলি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য দুটাত চিম্বলত থাকিবলৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে কোনো ৰাজনৈতিক দলে এবাৰ নিজৰ চিম্বলত প্ৰাৰ্থিত্ব দিব নোৱাৰিব গতিকে যিসকলে ভাবি আছে নিজৰ চিম্বলত প্ৰাৰ্থিত্ব দিম বুলি সেইসকলে ভুল ভাবিছে কোনো ৰাজনৈতিক দলে এবাৰ দিব নোৱাৰিব নিজৰ চিহ্নত প্ৰাৰ্থিত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নে গুৰুত্বপূৰ্ণ মন্তব্য